আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় মিয়া কি তহঁতৰ শক্তি নেকি তহঁতৰ মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া ছাপৰি কিয় ছচিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নেকি কুকুৰৰ পোৱালি আৰু মিয়া চোতাল কৰি থাকা মিয়া কি তোক আমার মিয়া মানুষ যদি ইমান নাম লব ইচ্ছা আছে মিয়া কলে আমার বিয়া নালাগে মিয়ার লগত যদি কেনেকা লাগে এতিয়া আমিও রিপিট কৰিছো কি কৰিবি বিভিন্ন সময়ত খিলঞ্জীয়াৰ ওপৰত যি অত্যাচাৰ আৰম্ভ হৈছে এইটো কোনো কাৰণত সহ্য কৰিব পৰা কথা নহয় আমি দেখিছোঁ আজি নগাঁৱত এজন ল'ৰাক সেইদিনাখন মাছ ৰাস্তাত প্ৰহাৰ কৰিছে যোৱাকালি আকৌ এজন ল'ৰাক পানী দিবলৈ যাওঁতে হৰ্ণ দিয়াৰ কাৰণে আকৌ সেইজন ল'ৰাৰ ওপৰত অত্যাচাৰ কৰিছে আজি আকৌ আমি এতিয়া পালোঁ এজনী ইউটিউবাৰগৰাকীয়ে অসমীয়া জাতিক লৈ পেলাই অশ্লীল মন্তব্য কৰিছে গতিকে এইটো আমি অতি সোনকালে প্ৰশাসনক তেওঁক কৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ আৰু লগতে তেওঁক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছোঁ অন্যথা ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব কাৰণ সদায় যদি আমাক অসমীয়া জাতিক আমাৰ যদি সদায় তুচ্ছ তাচ্ছল্য কৰে গতিকে এইটো কেতিয়াও সহ্য কৰা নহ'ব গতিকে আমি আপোনালোকক থৈ দি আমি দাবী জনাইছোঁ অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নগাঁও জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু তেওঁৰ ছোৱালীজনী আমি গম পাইছোঁ মিকিৰ ভেটাৰ ছোৱালী গতিকে আমি মৰিগাঁও জিলা প্ৰশাসনকো অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ